হেল্ল' এভৰিৱান, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই আছামিজৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই মডেল কুৱেশ্যন পেপাৰখনত 2 নম্বৰীয়া প্ৰশ্ন 20টা আছে আৰু এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে। গতিকে আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, স্কিপ নকৰিবা, ভালদৰে ভিডিঅ'টো শেষলৈকে চাই যাবা। প্ৰথম প্ৰশ্নটো আছে, বিশ্ব খনিকৰ কবিতাটোত থকা 3টা গুণ কি কি? উত্তৰটো হ'ব সত, ৰজ আৰু তম। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰৰ এক্সামত আহিছে, এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ 2খন নাটকৰ নাম লিখা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 2খন নাটকৰ নাম হ'ল ৰূপালীম আৰু কাৰেঙৰ লিগিৰি। 3 নম্বৰ প্ৰশ্নটো হ'ল কাঠমিস্ত্ৰীয়ে কি কি কাঠক মনোহৰ ৰূপ দিছে বা দিয়ে? উত্তৰটো হ'ব আজাৰ, শিমলু, শিঙৰি, শাল আদি। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা পুথি দুখনৰ নাম লিখা। তোমালোকে 4খন চাই যাবা। ইয়াৰে উত্তৰটো হ'ল আপোন সুৰ আৰু বনফুল। 5 নম্বৰ প্ৰশ্নটো হ'ল নিৰ্মলপ্ৰভা বৰদলৈৰ 2খন গৱেষণা গ্ৰন্থৰ নাম লিখা। নিৰ্মলপ্ৰভা বৰদলৈৰ 2খন গৱেষণা গ্ৰন্থৰ নাম হ'ল দেৱী আৰু শিৱ। এইটো ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। তিলোক বুলিলে কি বুজা? সাধাৰণতে স্বৰ্গ, মৰ্ত্য, পাতাল এই ত্ৰিজগতক তিলোক বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে মৰত মানে মৰ্ত্য কথা কৈছে, যেনে স্বৰ্গ, মৰ্ত্য, পাতাল, ঠিক একেদৰে মৰত মানে হৈছে মৰ্ত্য। 7 নম্বৰ প্ৰশ্নটো হ'ল কেশৱ মহন্তই লিখা 2খন পুথিৰ নাম লিখা। উত্তৰটো হ'ব উমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই। 8 নম্বৰ প্ৰশ্নটো হ'ল নলিনীবালা দেৱীৰ 2খন জীৱনী গ্ৰন্থৰ নাম লিখা। এইটো ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। উত্তৰটো হ'ব স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। 9 নম্বৰ প্ৰশ্নটো হ'ল নৱকান্ত বৰুৱাৰ 2খন উপন্যাসৰ নাম লিখা। উত্তৰটো হ'ব কপিলীপৰীয়া সাধু আৰু ককা দেউতাৰ হাড়। এইটো ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 10 নম্বৰ প্ৰশ্নটো হ'ল কৈশোৰ কালত কি কি পৰিৱৰ্তন দেখা যায়? উত্তৰটো হ'ব শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আদি পৰিৱৰ্তন দেখা যায়। 11 নম্বৰ প্ৰশ্নটো হ'ল জয়ন্তী আলোচনীখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছে? এইটো ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰটো হ'ব কমল নাৰায়ণ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য। 12 নম্বৰ প্ৰশ্নটো হ'ল যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে কেতিয়া সাহিত্য অকাডেমী বঁটা পাইছিল? এইটো ফাইনেল পৰীক্ষাত আগতে আহিছে, এইবাৰো আহিব পাৰে। ইয়াৰ উত্তৰটো হ'ব 1955 চনত বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কথা কবিতা কাৰ ৰচনা? ই কোন শতিকাৰ সৃষ্টি? উত্তৰটো হ'ব কথা কবিতা যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনা আৰু কথা কবিতা 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। ভৱেন্দ্ৰনাথ শইকীয়াৰ 2খন গল্প সংকলনৰ নাম লিখা। উত্তৰটো হ'ব বৃন্দাবন আৰু গহ্বৰ। এইটো ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট। 15 নম্বৰ প্ৰশ্নটো হ'ল অতীন্দ্ৰিয়বাদী কবি কোন? তেওঁৰ আত্মজীৱনীখনৰ নাম কোৱা। উত্তৰটো হ'ব নলিনীবালা দেৱী। অতীন্দ্ৰিয়বাদী কবি বুলি কাক জনা যায়? নলিনীবালা দেৱীক জনা যায় আৰু তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। মিলন কবিতাটোৰ লেখক কোন? ইয়াত তোমাৰ বুলি কাৰ কথা কোৱা হৈছে? উত্তৰটো হ'ব নলিনীবালা দেৱী, অৰ্থাৎ মিলন কবিতাটিৰ লেখক হৈছে নলিনীবালা দেৱী। এৰাবাটৰ সুৰ আৰু ডক্টৰ বেজবৰুৱা পৰিচালকৰ নাম লিখা। উত্তৰটো হ'ব এৰাবাটৰ সুৰ, ইয়াৰ পৰিচালক হৈছে ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ বেজবৰুৱাৰ পৰিচালক হৈছে ব্ৰজেন বৰুৱা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। জয়মতী আৰু ইন্দ্ৰমালতী কেতিয়া মুক্তি লাভ কৰিছিল? জয়মতী মুক্তি লাভ কৰিছিলে 1935 চনত। মোৰ ইয়াৰ চনটো লিখা ভুল হৈছে, তোমালোকে ঠিক কৰি ল'বা। উত্তৰটো হ'ব 1935 চনত জয়মতী নিৰ্মাণ কৰিছিল আৰু ইন্দ্ৰমালতী নিৰ্মাণ হৈছিল 1939 চনত। কৈশোৰ কালত কি 2খন জগতৰ সংযোগী
কাল বুলি কোৱা হয়? উত্তৰটো হ'ব শিশুৰ জগত আৰু প্ৰাপ্তবয়স্ক জগত। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। নৱকান্ত বৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰটো হ'ব হে অৰণ্য, হে মহানগৰ আৰু আনখন হৈছে সম্ৰাট। এই দুখনে হৈছে নৱকান্ত বৰুৱাৰ দুখন কবিতা পুথি। এইকেইটা ফাইনেল পৰীক্ষাত আহিছে প্ৰিভিয়াছ ইয়েৰ এক্সামত। এইবাৰো ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব, গতিকে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে লিখি ল'বা আৰু মুখস্থ কৰিবা। আৰু নেক্সট কিহৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। যদিহে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীলৈ। আৰু তোমালোকৰ পৰীক্ষালৈ বেছি দিন নাই, গতিকে এইকেইদিন ভালদৰে পঢ়া আৰু প্ৰিপেৰেশ্যন ভালদৰে কৰি থকা। নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।